নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে নতুন দিনৰ বতৰা স্কুলত আমাৰ প্ৰিপাৰেচন চলি আছে টিএলএমৰ কাৰণ নেক্সট ডে আমাৰ আছিলে টিএলএম এক্সিবিশন আৰু এইবাৰ যেটো প্ৰতিযোগিতা আছে সেইটো অলপ ডাঙৰকৈ পতা হৈছে মানে দুটা ক্লাষ্টাৰ বাটিপৰীয়া ক্লাষ্টাৰ আৰু হাতীখোৱা ক্লাষ্টাৰ দুটা ক্লাষ্টাৰ একেলগে টিএলএম কম্পিটিশন হ'ব আৰু এইবাৰ আমাক টিএলএম বনাবৰ কাৰণে মাত্ৰ মানে 4টা টিএলএম বনাবৰ কাৰণেহে কোৱা হৈছিলে আৰু সেই 4টা টিএলএমৰ ওপৰতে ভিত্তি কৰি আমাক মানে প্ৰাইজ দিব সেইটো কাৰণে আমি এইখিনি মানে ট্ৰাই কৰিলো বনাবলৈ যিমানখিনি পাৰো তাৰ মাজতে এনেকৈ একাপ চাহ খাই ললো সকলোৱে তাৰ পাছত কামখিনি সম্পূৰ্ণ কৰিলো এয়া হৈ গল নেক্সট ডে যত আমাৰ আছিলে টিএলএম এক্সিবিশন আমাৰ এইখিনি আছিলে আমাৰ স্কুলৰ টিএলএম এক্সিবিশন আৰু এনেকৈ আমি 4টা টিএলএম বনালো আৰু বাকি বহু কেইখন স্কুলৰো টিএলএম এনেকৈ দেখুৱা হৈছিলে সকলোৱে খুব সুন্দৰকৈ এই প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিলে তেওঁলোকে কেইবাটাও টিএলএম বনাইছিলে কিন্তু 4টা কৈ বেছিও বনাব পাৰে বা 4টা এনেকুৱা ধৰণৰ আছিলে সেইকাৰণে আমি মাত্ৰ 4টাই টিএলএম বনাব পাৰিলো কাৰণ আমাৰ হাতত সময়ও খুব কম আছিল বাকিবিলাক বিদ্যালয়ৰ টিএলএম খিনিও খুব ধুনিয়া আছিল এইখিনি আমি খুব ঘৰুৱা ঘৰতে সদায় ব্যৱহৃত আমাৰ যিবিলাক দাঁত কাগজ টিএলএম খিনি যেহেতু আমাক নো কষ্ট লো কষ্ট এনেকুৱা ধৰণৰ শ্লোগানৰ হিচাপত বনাবলৈ দিয়া হৈছিল সেই কাৰণে আমি যিমান পাৰো কম খৰচত আৰু পেলনীয়া বস্তুৰ পৰা এইখিনি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিলো আৰু তেনেকৈ আমি প্ৰস্তুত কৰি উলিয়ালো আৰু যেহেতু সেই দিনাই আমাৰ মৰমৰ জুবিনদাৰ জন্মদিন আছিল তেওঁ কেনেকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হল আৰু শেষত আমি এনেকৈ লাঞ্চ কৰিলো গোটেইখিনি একেলগে মিলি আৰু ইয়াতে আমি দিনটো সামৰণি